সি আহিলে ডক্টৰৰ ওচৰলৈ যাব লাগিব প্ৰিয়া। ভাস্কৰক নালাগে খুৰী, তাকনো মিছাতে কিয় কষ্ট দিব লাগে? এইবোৰ যে কি ড্ৰামা! অকমান পেটৰ বিষতে ইমান নটিংকি কৰিব লাগেনে? এনেকুৱা কথা ক'ব পাৰিছা? বিপদৰ সময়ত সহায় কৰিবলৈ অহা ল'ৰাজনৰ লগত ইমান বেয়া সম্পৰ্কৰে জোৰা দিব পাৰিছা? তোমালোকক ভাল কথা বুজাই বা বঢ়াই কিবা লাভ আছে জানো? আৰু মই এগৰাকী নাৰী, পিতৃ পৰিচয় নোহোৱা এটি সন্তান গৰ্ভত কঢ়িয়াই আছো। তেনে এগৰাকী নাৰীক সমাজে ঘৃণা দৃষ্টিৰে চায়। তোৰ প্ৰতিটো দুখ কষ্ট মই ভালদৰে উপলব্ধি কৰোঁ, কিন্তু এই পৰিস্থিতিত তই সমাজৰ লগত যুঁজিব লাগিব। তই নিজকে সাহসী কৰি তুলিব লাগিব। মোকতো প্ৰীতমৰ পৰা আপুনি কিমান মাহ আঁতৰাই ৰাখিছিল। এবাৰ ভাবক সেইবোৰ কথা। মোৰ তেতিয়া কিমান কষ্ট হৈছিল, কিমান কিমান যন্ত্ৰণা সহ্য কৰিছিলোঁ মই মানসিকভাৱে ভাঙি পৰিছিলোঁ। মই মাক হ'ব উলিয়াইছিলোঁ, কিন্তু আপুনি সেইখিনি সময়ত নিজৰ স্বাৰ্থৰ বাবে প্ৰীতমক আপোনাৰ ওচৰত ৰাখিছিল। মিছা কথা। আৰু যাৰ কাৰণে মই মোৰ সন্তানটো হেৰুৱাব লগা হৈছিল, সেইবোৰৰ দায় কোন? আপুনি হয় মিছেছ বৰুৱা, আপুনি নহয় নিশি, তুমি মোক ভুল বুজিছা। তোমাৰ জীৱনত ঘটি যোৱা ঘটনবোৰৰ কথা আমি বহুত পিছতহে গম পাইছিলোঁ। হ'ব, আপোনাৰ এই কথাবোৰত মোৰ অকণো বিশ্বাস নহয়। এইবোৰ কথাৰে আপুনি বেলেগক ভুলাব পাৰিলেও মোক কিন্তু কেতিয়াও নোৱাৰে। সেয়া আৰম্ভণিহে, আগলৈ আৰু বহুত আছে। মাইণ্ড ইট মিছেছ বৰুৱা, মাইণ্ড ইট। ভয় কৰিছিলোঁ, সেয়াই হ'ল। মোৰ কথা মই ভবা নাই। এইবোৰ কথা সহ্য কৰাটো মোৰ অভ্যাস হৈ গৈছে, কিন্তু এইবোৰ কথা গম পালে এখেতৰ কি অৱস্থা হ'ব? কেনেবাকৈ অলপ সকাহ পাইছিলে, মনলৈ অলপ সুখ শান্তি উভতি আহিছিলে। এতিয়া আকৌ এইবোৰ। হে ভগৱান, কি কৰোঁ মই? কি হ'ল বা? আজি ভালকে শুনাই আহিলো আৰতী বৰুৱাক। নিজৰ সন্মুখতে নিজৰ মুখাখন খুলি পেলালো। ভুল কৰিলা। ইমান সোনকালে আৰতী বৰুৱাক আমাৰ আচল উদ্দেশ্যৰ কথা কোৱা উচিত নাছিল। আৰু কিছুদিন কনফিউজ কৰি ৰাখিব লাগিছিল। আমি ভাল নে বেয়া ভাবি ভাবি নিজৰ মাজতে পাগল হ'বলৈ দিব লাগিছিল। নহয় বন্দনা, মই মোৰ খংটো ৰখাবই নোৱাৰিলোঁ। ইমান দিনে মোৰ ভিতৰত থকা এই খং, এই দুখ, ক্ষোভ আৰতী বৰুৱাক দেখাৰ লগে লগে নিজেই ওলাই আহিল। আচ্ছা বন্দনা, এতিয়া পিছে কি কৰিবা? তুমি চিন্তা নকৰিবা, মই সকলো চম্ভালি ল'ম। বোৱাৰী আহিল আৰু চাকৰটো।
বোৱাৰী মাছ আনিছোঁ লগত ঔটেঙা ঘৰৰ সকলোৱে মাছ আৰু ঔটেঙা খাই ভাল পায় ময়ো ভাল পাওঁ ধুনীয়াকৈ জুতিলৈকে বনাবা হা লোৱা কিন্তু আকৌ আমি এইবোৰ আঞ্জা ৰান্ধিব নাজানো নহয় হেৰি এটা কাম কৰিবা আজি তুমি আমাক ৰান্ধিবলৈ শিকাই দিয়া নে কি কোৱা বা অঁ হ'ব বাৰু মই শিকাই দিম আহা তোমালোকে ন আজি ঔটেঙা ৰম আছে খাবা জুতিলৈকে এই চাকৰটো এখন ঘৰত থকালৈকে আমাৰ কোনো প্লেনেই ফুলফিল নহ'ব মানস আৰু দাদায়ো ইয়াক খুব বিশ্বাস কৰে কেনেবাকৈ যদি ইফাল সিফাল হয় সকলো ফিনিছ এইজনৰো কিবা এটা ব্যৱস্থা কৰিবই লাগিব কিন্তু কি কৰিব পৰা যায় কিবা এটা ভাবিব লাগিব কেনেবাকৈ যদি হৰিক ঘৰৰ পৰা উলিয়াই দিব পৰা যায় তেতিয়াহ'লে ঠিক হ'ব তেনেকুৱাই কিবা এটা কৰিব লাগিব তই যা আজি তই আহিব নালাগে কিয় দেখা নাই সেইদিনা বৌহঁতে কিমান ঠাট্টা মাৰিছিল মই নিবিচাৰোঁ মোৰ কাৰণে তোক কোনোবাই কিবা কওক তই ঘৰত কথাবোৰ কৈছ নে নাই কিয় তোক যে ইমান মেণ্টেলি টৰ্চাৰ কৰে ইমান সহ্য কৰি থকাতকৈ তই ঘৰত কৈ নিদিয় কিয় কি ক'ম কেনেকৈ ক'ম বহুত দিনৰ মূৰত ঘৰখনলৈ শান্তি ঘূৰি আহিছে আৰু বৌহঁতক লৈ খুৰা খুৰী দাদাহঁত সকলো সুখী মই নিবিচাৰোঁ মোৰ কাৰণে ঘৰত আকৌ কিবা অশান্তি হওক ভৰিখন ভাল পাইছে জানো নাই পোৱা নহয় যাওক ৰেষ্ট কৰকগে দেখিলে বৌ আপোনাৰ সুখৰ দিন আহি গ'ল আৰু হে দুয়োজনী বোৱাৰীয়ে মিলি পেলাই আপোনাৰ কিমান যত্ন লৈছে পাহৰি যাবলৈ চেষ্টা কৰ প্ৰিয়া তাই তোৰ কেতিয়াও নহয় কিন্তু দেউতা বাছ মোৰ কাৰণে ঘৰত আকৌ কিবা অশান্তি হওক এনেও মোৰ বাবে ঘৰখনত বহুত অশান্তি হৈছে বহুত বদনামিও হ'ল এতিয়া এইবোৰ সহ্য কৰিবলৈ শিকি লৈছোঁ বাহ তই সঁচাকৈ বৰ ডাঙৰ হৈ গলিও আগতকৈ বহুত সলনি হলি ইমান দিনে জীৱনটোৰ পৰা এইখিনিয়ে বুজিছোঁ যে মানুহক বয়সে ডাঙৰ নকৰে জীৱনত পোৱা অভিজ্ঞতাবোৰেহে মানুহক ডাঙৰ কৰে তই যা তোমালোকে কথাবোৰ কোৱা দে আৰু সঁচাকে অ হৰিকাই তুমি নহ'লে আমাৰ এই ঘৰখন আধৰুৱা হৰিকাই তোমাক বুজি পোৱাত মোৰ বহুত লেট হৈ গ'ল তুমি মোক কিন্তু বেয়া পাই নাথাকিবা তোমাক কৰা ব্যৱহাৰবোৰৰ বাবে মোক কিন্তু তুমি ক্ষমা কৰি দিবা কি যে কথাবোৰ কোৱা নহয় সেইবোৰ কথা মই কেতিয়াবা পাহৰিলো তোমালোকে মোৰ বাবে প্ৰিয়া আৰু প্ৰীতমৰ দৰে তোমালোকক মই বেয়া পাই থাকিব পাৰোঁ নে হৰিকাই তোমাৰ এই ঘৰখনত কি স্থান
মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। খুৰী, আপুনি আকৌ কিয় আহিলে? মই আপোনাক ৰেষ্ট কৰিবলৈ কৈছিলোঁ নহয়। যাওক, ৰেষ্ট কৰকগে। ভৰিখন ভাল পাইছে জানো? নাই পোৱা নহয়। যাওক, ৰেষ্ট কৰকগে। দেখিলে বৌ, আপোনাৰ সুখৰ দিন আহি গ'ল আৰু হে? দুয়োজনী বোৱাৰীয়ে মিলি পেলাই আপোনাক কিমান যত্ন লৈছে। ভাস্কৰ, দেউতা ক'ৰবাত যোৱা? বজাৰৰ পৰা তই ক'লৈ গৈছিলি? প্ৰিয়াৰ হঠাৎ গাটো বেয়া হ'ল, হস্পিটেললৈ নিছিলোঁ। সদায় সদায় প্ৰিয়াক ডক্টৰৰ ওচৰত তয়ে কিয় লৈ যাব লাগে? তাইৰ নিজা দুটা ককায়েক আছে। ভনীয়েকৰ প্ৰতি সিহঁতৰ নিজা কোনো কৰ্তব্য নাই। দেউতা, তোমাৰ হৈছে কি? কিয় তুমি এনেকুৱা কৰিছা? তুমিতো জানাই মই প্ৰিয়াক কিমান বেছি ভাল পাওঁ। এনেকুৱা বিপদৰ সময়ত মই কেনেকৈ চাই থাকোঁ কোৱা? কেৱল প্ৰিয়া প্ৰিয়া প্ৰিয়া। তোৰ কি নিজৰ কোনো জীৱন নাই? এনেকে সদায় কি তাইৰ পিছত লাগি থাকিবি তই? আজিলৈকে তাই জানো তোৰ ভাল পোৱাৰ কিবা মূল্য দিলে? নিজকে শুন, এটা পেণ্ডুলামৰ দৰে ওলমি আছ তই, না ইপাৰ না সিপাৰ। তই বিয়া পাতিব লাগিব। মই এজনী ছোৱালীৰ খবৰ কৰিছোঁ। তোক এনেকৈ আৰু মই চাই থাকিব নোৱাৰো। আৰু মইতো কেনেকে কিমান দিন ৰান্ধি খুৱাই থাকিম? ঘৰখনত এজনী বোৱাৰী লাগে আৰু তোক চম্ভালিবলৈ এজনী পত্নীৰ প্ৰয়োজন। পাহৰি যাবলৈ চেষ্টা কৰ প্ৰিয়া। তাই তোৰ কেতিয়াও নহয়। কিন্তু দেউতা, বাছ, বেচেৰি নিজৰ সমস্যাবোৰৰ কথা চিন্তা কৰিবলৈ অৱকাশ নাই। তাই মনত এইবোৰ নতুন চিন্তাৰ বোজা কেনেকৈ জাপি দিওঁ? তইতো নাজান মানুহে তোৰ আৰু প্ৰিয়াৰ সম্বন্ধৰ বিষয়ে কি কি কথা উলিয়াইছে। এগৰাকী পিতৃ হৈ মই এইবোৰ কথা কেনেকৈ শুনি থাকো ক? কিন্তু দেউতা, বাছ, মই তোৰ কোনো কথাই নুশুনো। বহুত শুনিলো তোৰ কথা। নিজৰ মতে চলি চলি আজি তোৰ এই অৱস্থা হৈছে। তইতো নাজান মানুহে তোৰ আৰু প্ৰিয়াৰ সম্বন্ধৰ বিষয়ে কি কি কথা উলিয়াইছে। তোৰ চৰিত্ৰৰ ওপৰত কেনেকে বোকা ছটিয়াইছে মানুহে। এগৰাকী পিতৃ হৈ মই এইবোৰ কথা কেনেকৈ শুনি থাকো ক? আজিলৈকে কেৱল প্ৰিয়াৰ কথাকে ভাবি থাকিলি। এতিয়া অন্তত এবাৰতো মোৰ কথা ভাব। মা যোৱাৰ পাছত কিমান কষ্টৰে তোক মই ডাঙৰ দীঘল কৰিছোঁ। এতিয়া মোক সুখ দিয়াটো কি তোৰ নিজৰ দায়িত্ব নহয়? যা এতিয়া, মই কোৱা কথাবোৰ এবাৰ ভালকে ভাবি চাবি।
কথাবোৰ কাক কওঁ, কেনেকৈ বুজাওঁ? ভিতৰি ভিতৰি বৰ অশান্তিত ভুগিছোঁ মই। কোনে বুজিব মোৰ কথাবোৰ? প্ৰিয়া, বেচেৰি নিজৰ সমস্যাবোৰৰ কথা চিন্তা কৰিবলৈ অৱকাশ নাই। তাই মনত এইবোৰ নতুন চিন্তাৰ বোজা কেনেকৈ জাপি দিওঁ? নাই নাই, প্ৰিয়াক এইটো সময়ত এইবোৰ চিন্তাৰ বোজা জাপি দিয়াটো উচিত নহ'ব। খুৰী, তুমি কেতিয়া আহিলা? মাত দিয়া নাই যে? তুমি অলপ ভাল পাইছানে গাটো? পাইছোঁ অলপ। এনেকৈ অকলশৰে ৰুমত সোমাই থাকিলে নাহিবলগীয়া চিন্তাবোৰো তোমাৰ মগজুলৈ আহিব। অলপ ওলাই যাবা, মোৰ লগত, হৰিকাৰ লগত কথা পাতিবা, ধেমালি কৰিবা। মনটো তেতিয়াহে ভাল লাগিব তোমাৰ। কি ধেমালি কৰিম খুৰী? মোৰ দেখোন জীৱনটোৱে ধেমালি হৈ গ'ল। এতিয়া মোৰ কথা ক'বলৈ কষ্ট হয়। হৃদয়খন ইমানেই যন্ত্ৰণাৰে ভৰি আছে যে কথা ক'লেই চকু পানী ওলাই আহিব বিচাৰে। নাপায় প্ৰিয়া, আমিবোৰ আছো নহয় তোমাৰ লগত। জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু